চাদৰত দহি এনেকৈ গুঠিলে কোনো কাৰণত খুলি নাযায় আৰু দেখিছেনে কিমান ধুনীয়া হৈছে দহিখিনি এই পদ্ধতিৰে গুঠিব আৰু বহুত সোনকালে হ'ব যদি আপোনালোকে বহুত অৰ্ডাৰ ৰাখে তেতিয়াহ'লে এনেকৈ গুঠিলে আটাইতকৈ সহজ পদ্ধতি হ'ব কাৰণ এতিয়ালৈকে যিসকলে দেখে প্ৰত্যেকে কয় যে আমি বেজেৰে গুঠো বহুখিনি টাইম লয় আৰু দহিটো খুলি যায় কেতিয়াবা আৰু ধৰক সূতাটো কি সূতা ব্যৱহাৰ কৰিলে ভাল সেইটো বহুতে নাজানে আজি জনাই দিছোঁ যদি কাপোৰবোৰ আপোনালোকৰ অকমান সিল্কি টাইপৰ হয় তেতিয়াহ'লে আপোনালোকে বৰ্ণালী পাট সূতা ব্যৱহাৰ কৰিব এইটো সূতাৰে খুব ধুনীয়া ধুলেও বেয়া নহয় যদিও অকমান দাম বেছি আৰু যদি কাপোৰযোৰ বোৱা হয় বা তেনেকুৱা সূতাৰ হয় তেতিয়াহ'লে আপোনালোকে পদ্মিনীৰে গুঠিব পাৰে আৰু এনেকৈ দেখিছেনে যেনেকৈ মই সূতাটো গাঁঠি লৈছোঁ এইটো মই বেজিৰে প্ৰথমতে কৰি লওঁ কাৰণ যিহেতু অৰ্ডাৰ বহুত থাকে তেতিয়া কোনোবা এগৰাকীক এনেকৈ থৈ দিব দিলেও কামটো পটককৈ হৈ যায় 10-20খন চাদৰ যেতিয়া এনেকৈ থোৱা হয় আৰু গঠাৰ টাইমত ধুনীয়াকৈ এফালৰ পৰা গাঁঠি গ'লে হ'ল মই দেখুৱাই দিছোঁ সূতাটো আপোনালোকে দহিটো যিমান ঘন বা পাতল কৰে সেই অনুপাতে ডিষ্টেঞ্চটো ৰাখিব আৰু এনেকৈ লৈ হাতখন ইগনোৰ কৰিব যিহেতু কাম কৰি থকা হয় আৰু একেবাৰে ইজি প্ৰচেছ এইটো এই পদ্ধতিৰে আপোনালোকে দহি গুঠিব আগতে ইতিমধ্যে বহুতে মোৰ ভিডিঅ' চাই দহি গুঠা শিকা বুলি কৈছে মোৰ বহুত বেছি ভাল লাগে যেতিয়া আপোনালোকে মোৰ ভিডিঅ' এটিৰ মাধ্যমেৰে উপকৃত হোৱা বুলি কয় আৰু সেইবাবে ময়ো ভাবি থাকোঁ যে কি ভিডিঅ' দিলে আপোনালোক লাভান্বিত হ'ব বা উপকাৰ হ'ব কাটিঙৰ ভিডিঅ' আনিম কালি লেহেংগাৰ মই ফটোখন দিওঁতে বহুতে কৈছে যে কাটিং ভিডিঅ' দিম আৰু অৰ্ডাৰো আহিছে তেনেকুৱা আচলতে অকল সৰু ছোৱালীৰ বুলি নহয় ডাঙৰৰো ৰেডি টু ৱেৰ কৰি দিয়া যায় সমস্ত কাপোৰটো মই দিওঁ সেই কাপোৰযোৰৰ মেটেৰিয়েলটো হেণ্ডমেড মিক্স পাট আছিল সেই অনুপাতে কাপোৰৰ মেটেৰিয়েল অনুপাতে দামটো আপোনাৰ হয় এনেকৈ চাই যাবচোন ধুনীয়াকৈ আপোনালোকে বুজি পাব মই দেখুৱাই দিছোঁ এই পদ্ধতিৰে গুঠিব কাৰণ নিজৰ চাদৰখন বা নিজৰ ব্লাউজটো নিজে চিলাই ল'ব পাৰিলেও ভালেখিনি পইচা ৰাহি হৈ যায় আনক চিলাই দিয়ে নিদিয়ে সেইটো পিছৰ কথা নিজৰখিনি হোৱা মানে বহুত আৰু সেইবাবে আজিকালি মহিলা ছোৱালীখিনি অন্তত এনে নাথাকে বা নিজৰ মেখেলা চাদৰযোৰ বা দহি গুঠা কামটো নিজে কৰি লোৱাৰ কাৰণে আগ্ৰহী হৈছে আৰু শিকাৰ আগ্ৰহেৰে ওলাই আহিছে ভাল লাগে কাৰণ ছোৱালীখিনি বা মহিলাখিনি এনে থকাৰ কোনো কথা নাহে এইদৰে গাঁঠিব আৰু যদি খুলি যায় নতুনসকলৰ আৰু এটা গাঁঠি দি ল'ব আপোনালোকে ধুনীয়াকৈ মই দেখুওৱা ধৰণে চাই যাবচোন পাৰিব একেবাৰে ওচৰৰ পৰা দেখুৱাই দিছোঁ সেইকাৰণে বৰ্ণালী পাট সূতা ব্যৱহাৰ কৰিব আৰু নৰ্মেল পাট সূতাও পাৰি নৰ্মেল পাট সূতাটো কি হয় গুঠাৰ লগে লগে ভাল লাগে কিন্তু যেতিয়া পুৰণা হয় বা কাপোৰটো ধুই দিয়ে দেখিবলৈ বেয়া দেখা হয় আমাক যাতে সদায় ভাল হৈ থাকে সেইটো লাগে দেখাত প্ৰথমতে ভাল নহ'লেও কথা নাই ইমান আৰু অনলাইন ক্লাছ ষ্টাৰ্ট কৰিলোৱে নতুন বেটছত আপোনালোক জইন হ'ব পাৰিব যিসকলে এতিয়া সুধি আছে জানুৱাৰীত পুনৰ নতুন বেটছ আৰম্ভ হ'ব আনিম বিভিন্ন ধৰণৰ কাপোৰ ডিজাইন কৰা ভিডিঅ' আপোনালোকৰ মাজত যিহেতু বিচাৰিছে আপোনালোকে চাই যাওক এইখিনি পাৰিব আৰু কাটিং চিলাইৰ ভিডিঅ'ৰ বাবে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব ডিম্পী ডায়েৰী বুলি আছোঁ পেজৰ নামেৰে পেজৰ ডিপিখনে আছে আৰু কিবা সুধিব লগা থাকিলে আপোনালোকে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব ইনষ্টাগ্ৰামত সুধিব ডিম্পী ডায়েৰী বুলি আছোঁ পেজৰ নামেৰে পেজৰ ডিপিখনে আছে এৰিছোঁ সকলো ভালে থাকিব সুস্থ থাকিব হাঁহি থাকিব